নমস্কাৰ এটি অতি সুখবৰ আহিল এলপি ইউপি আৰু সেকেন্ডাৰীত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা যিসকল শিক্ষকৰ নিয়মীয়াকৰণ কৰা হৈছিল তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে স্ক্ৰীনত দেখিছে এইটো এটা অৰ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী আৰু 21 জুলাই 2025 তাৰিখত অৰ্ডাৰটি প্ৰকাশ পাইছে আৰু ইয়াত ফাইল নাম্বাৰটো আছে আপোনালোকে দেখিছে আৰু অৰ্ডাৰ বাই দি গভৰ্ণৰ অফ আছাম নটিফিকেশ্যন আপোনালোকে দেখিছে ইয়াত লিখিছে ইন partial modification point number 2 of the department's letter number 2 दिखे dated 9/8/2024 the government of Assam is pleased to allow the first annual increment benefits to the month of July 2025 instead of July 2026 to the LP, UP and secondary school teachers recruited under special recruitment drive SRD as per provision rule of the ROP rule 2020 ROP rule 2017 as per ROP rule 2017 অনুসৰি SRD শিক্ষক যিসকল LP UP আৰু সেকেন্ডাৰী তেওঁলোকক নিয়মীয়াকৰণ কৰা হৈছিল তেওঁলোকে প্ৰথমটো বাৰ্ষিক ইনক্ৰিমেন্ট জুলাই মাহৰ 2025 লাভ কৰিব এই পূৰ্বৰ যিটো অৰ্ডাৰ আছিল তাত পাৰ্সিয়াল মডিফিকেশন কৰি জুলাই 2025 তে তেওঁলোকে প্ৰথমটো বাৰ্ষিক ইনক্ৰিমেন্ট লাভ কৰিব বুলি অৰ্ডাৰটো বা নিৰ্দেশনাটো কোৱা হৈছে আৰু ইয়াত সন্মানীয় সেক্ৰেটাৰী অফ দি গভৰ্ণমেণ্ট অফ আছাম ডিজিটেলি সাইন কৰি দিছে গতিকে অতি সুখবৰ আহিল এলপি ইউপি আৰু সেকেন্ডাৰী স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ দ্বাৰা নিয়মীয়াকৰণ কৰা শিক্ষকসকল তেওঁলোকে এতিয়া আৰু প্ৰথমটো যি জুলাই মাহত বাৰ্ষিক ইনক্ৰিমেন্ট লাভ কৰিবলগীয়া আছিল হেতু তেওঁলোকে লাভ কৰিব গতিকে এনে ধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব আৰু কমেন্ট সেকশনলৈ গৈ হাইপ বটনটো আপোনালোকে ক্লিক কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ